ভাজি বনাবলৈ সোৱাদ অনুভৱতা হালধি নিমখ দিছোঁ। ৰঙালাও আলু ভাজি বনাম। এয়া ৰঙালাও আলু কাটি লৈছোঁ, সেয়া বনাম। আৰু ঘৰৰ পৰা আমাৰ কচুত ঠাৰি আছে, সেয়া ভাজি বনাম। আজি ইমান গৰম ৰ'দ, বাপৰে। কালি বতৰটো ভাল আছিলে, কালি পৰহি, আজি একেবাৰে পুৰা গৰম। বতৰ একেবাৰে হেৰিয়ে হৈ গ'ল। কালি অলপ ৰাতিপুৱা বৰষুণ দিছিল, বতৰ দিনটো ভালে আছিল, অলপ ঠাণ্ডা আছিল বতৰটো। আজি একেবাৰে পুৰা গৰম। ৰঙালাও আলু ভাজি বনাম, কচু চাটনি বনাম, কচু ঠাৰি মই হাওৰা দি তেনেকৈ বনাম। এইফালে ভাত হ'ল, সেয়া ভাত হৈ গ'ল। এইফালে মই ভাজিটো বনাই দিছোঁ। আজি একদম চিম্পুল ভাত, কচু ঠাৰি দুইটাই কাটি বাছি অলপমান ৰ'দত দিছোঁ, তাৰপিছত শুকান মাছেদি এতিয়া চাটনি বনাই দিওঁ। কচু ঠাৰি চাটনি বনাব ওলাইছোঁ। নহৰু, শুকান মাছ দি পেলাই বনাব ওলাইছোঁ। তাৰপিছত এবাৰ হালধি দি দিওঁ, ৰংটো দেখিব ধুনীয়া হ'ব। কালি আব্বা পৰহি ঘৰত গৈছিলে, তেতিয়া মই শাহু বস্তুৰ পৰা কাটি কুটিকে ধুনীয়াকৈ দি পঠাইছে। মই আকৌ চাফা তাফা কৰি সৰু সৰু টুকুৰা কৰি ওপৰত ধুই ৰ'দত দিছিলোঁ চালনীত দি পেলাই। তেতিয়া চাটনি বনাইতো ভাজি লওঁ। মানে আচলতে বনাই কেনেকৈ সেইটো নাজানো। আমাৰ শাহুৱেতো বহুত ধুনীয়াকৈ বনায় এইবিলাক। মই কিন্তু বনাই কৈছে এনেকৈ কৰি বনাব লাগে বুলি, এনেকৈ কৰিয়ে বনাই আছোঁ। আৰু আমাৰ খুৰী আছে, সেইটোতো আৰু বহুত টেষ্টিকৈ বনায়। চাম যেনেকৈ পাৰোঁ সেনেকৈ বনাই খাওঁ, কিন্তু খাবলৈ বহুত টেষ্টি হয়। আৰম্ভ কৰিছোঁ মানে আলু ভাজি, দালি ভাত, এইফালে কেৰাহী পিঁয়াজ জ্বলাই দিছোঁ, আলু কাটিছোঁ, চচপেনত ভাত অলপ বহাই দিছোঁ। দিনৰ ভাত আছে। তাৰপৰা আৰু জেইফাকো খোৱালোঁ, তাইকে মেগী দিলোঁ। সদায় মেগী খাম। তাৰপিছত মই তাইক মেগীটো খাব দিলোঁ, তাইক আগতে দিলোঁ 9:30তে। চেষ্টা কৰে সেয়া আলুখিনি ধুই লওঁ। আলুখিনি ধুয়ে দিছোঁ, অলপ ৰঙা নিচিনা কৰে যে সেইখিনি ধুই ল'লোঁ। আলুখিনি তেল ভাজিটো বহাই দিওঁ। আলু ভাজি দালি ভাত খাই মাজে মাজে এনেকৈ ভাল লাগে। সদায় নবনাওঁ, মাজে মাজে। সদায় খাই দিলে আমনি লাগে নহয় আলু ভাজিটো, মাজে মাজে বনাওঁ। আলু ভাজি ৰাতি পৰা কচুৰ ঠাৰি আকৌ লৈ আনিছোঁ। ঘৰত গৈছিলে, মোৰ শাহুৱে দি পঠাইছে কচুৰ ঠাৰি। কচুৰ ঠাৰিটো মানে এতিয়া হেৰি কচুৰ ঠাৰি নহয়, কিন্তু ধুনীয়া এটা চেণ্ট আছে, মই নামটো নাজানো। দি পঠাইছে, কৈছে ধুই তাই বাকলিটো গুচাই ৰ'দত অলপ শুকাই ল'লোঁ, ৰ'দত দি ল'লোঁ। শুকান মাছ অকণমান, নহৰু ধুই তাই ৰেডি কৰি লৈছোঁ। এইফালে অলপমান শুকান জলকীয়া লৈছোঁ। এতিয়া এইখিনি কেৰাহীত দি দিওঁ। কৰিলে চাটনি বনাই দিওঁ। ৰঙালাও আলু দি ভাজি বনাইছোঁ। তেলত ভাজি লৈছোঁ, ভাত বহাই দিছোঁ। কেইবাটো গা ধুৱালোঁ। তাৰপিছত দি দিওঁ। আজি ইমান গৰম আজি মুৰ্গী দুটা আছে, গোটেই ঘৰৰ ভিতৰত ভাজি চজি লেতেৰা কৰি দিছে। সেইবিলাক চাফা তাফা কৰিলোঁ, ঘৰটো মুচাই নাই। কিন্তু ভাতটো হেৰি কৰি বনাই পেলাই তাৰপিছত গাটো ধুম, ঘৰ মুচি পেলাই লাহে ধীৰে কৰিছোঁ। স্কুলো নাই যেতিয়া, বন্ধ। স্কুল থাকিলে দৌৰা-দৌৰি লাগে। যেনে তাই ভাগৰ স্কুল আনিব লাগে, হেৰি কৰিব লাগে। স্কুল নাই, চব কাম লাহে ধীৰে কৰা যায়। ৰাতিপুৱাও উঠা যায় দেৰিকৈ, নাস্তা চাস্তাও খোৱা দেৰিকৈ যায়। এইখিনি ভালকৈ অলপমান নিমখ চিমখ দি সিজিব দি দিওঁ। সেইদিনা বনাইছিলোঁ, বহুত টেষ্টি হৈছে। নেমু চেমুকে বনাই খাইছিলোঁ, বহুত টেষ্টি হৈছে। কি খবৰ চবৰে? কি গৰম বতাহ, মই দিনটো গৰম। এতিয়া আকৌ বতাহ চতাহ, ধুনীয়া বতাহ দিছে, বৰষুণ দিব নিছে। চবফালে একদম ক'লা, একদম আন্ধাৰ হৈ গৈছে। এতিয়া এইফালে বৰষুণ দিয়াহে কথা, বৰষুণ বা দিয়ে নে নিদিয়ে বা। তেওঁলোকে চটৰ ওপৰত আহিছোঁ, ঘৰতে বহি আছোঁ। বোলে অলপ বতাহ খাওঁ ওপৰত, ঘৰৰ ভিতৰত একদম গৰম। ওপৰত ধুনীয়া বতাহ দি আছে, অলপমান বহু চটৰ ওপৰত তেনেকৈ কৰি এতিয়া বহি আছে আমি চটৰ ওপৰত। কি খাই আছা? দুপৰীয়া ভাত খোৱা নাছিলা? খাইছিলা? কি দি খাইছিলা? ভেজিটেবলছ আৰু ডালু। জেফা ঘৰত ষ্টাইল চিষ্টাইল কৰি আছে, বেগ চেগ লৈ এতিয়া এইবিলাক কিবা খাই আছে।
কান্দি আছে ঘৰত বোলে কোনো নাই তাই অকলে কি কৰিব মইতো অকলে আছোঁ ন এয়া যে এনে খাব দিছোঁ খোৱা দেই ই কৰ